আমি আজি দুটামান নাৰিকেলেৰে তেল বনাবলৈ বিচাৰিছোঁ। চাওক আপোনালোকে এনেকুৱাকৈ নিজৰ ঘৰতে নাৰিকেল তেল বনাব পাৰিব। মই প্ৰথমে নাৰিকেল দুটামান কুৰাই লৈছোঁ, তাৰপিছত এই গ্ৰাইণ্ডাৰত দিছোঁ, এইটো মিক্সাৰ কৰি তাৰপিছত মই গৰম কৰিম। গৰম কৰি পেলাই তেল কেনেকৈ উঠাওঁ আপোনালোকে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে নিজৰ ঘৰতে তেল বনোৱা শিকিবলৈ পাৰিব। এই চাওক মই গ্ৰাইণ্ডাৰটো ব্লেণ্ড কৰি লৈছোঁ, গ্ৰাইণ্ডাৰৰ জৰিয়তে ব্লেণ্ড কৰি লৈছোঁ। এয়া এনেকুৱা হৈছে। এইটো মই আকৌ গৰম কৰা দেখাই আছোঁ আপোনালোকক। এইটো এনেকুৱাকৈ পূৰা ফিনিচিং কৰি পেলাই পানীৰে জাল কৰি নাৰিকেল তেল কেনেকৈ উৎপাদন কৰে মই আপোনালোকক দেখাই আছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ঘৰতে ধুনীয়াকৈ নিজে উৎপাদন কৰা তেল বনাব পাৰিব। ইফালে ইয়াৰ পিছত চাওক, এই আমি সেই কুৰুৱা মই গ্ৰাইণ্ডাৰত যিটো ব্লেণ্ড কৰিলোঁ, ব্লেণ্ড কৰা ভালদৰে চেকি পেলাই আমি অলপ পাতল কাপোৰেৰে এইটো চেকি লৈছোঁ, পানীৰে চেকি লৈ অলপ গৰম কৰি আছোঁ। এনেকুৱাকৈ গৰম কৰি মই আকৌ এইটো তেল, এই চাওক প্ৰায় তেল হোৱাৰ অৱস্থা হৈছে, ওপৰেৰে তেল ভাহিছে। মই আৰু অলপমান গৰম কৰিব লাগিব। এইটো মই কাৰেণ্টত হিটাৰত বনাই আছোঁ। ইয়াৰ পৰা মই আকৌ গেছত দিম। চ' কি ধুনীয়া তেল ওলাইছে। তেল ব্যৱহাৰ কৰিব পৰা অৱস্থাত হৈছে প্ৰায়, আৰু অলপমান গৰম কৰিব লাগিব। অলপ পিছতে মই আকৌ দেখাই আছোঁ আপোনালোকক। এয়া মই আকৌ কাৰেণ্টত অলপমান হিট দি পেলাই ইয়াতে গৰম কৰি মই আকৌ গেছত দি আছোঁ। তাৰপিছত এনেকুৱাকৈ নিজৰ ঘৰতে ধুনীয়াকৈ নাৰিকেলেৰে তেল উৎপাদন কৰিব পাৰিব। এইটো আটাইতকৈ বিশুদ্ধ তেল হ'ব। আমি বজাৰৰ পৰা যিটো তেল কিনি আনো সেইটো ইমান চুইটেবল নহয় আৰু ইমান উপযোগীও নহয়। তাতে বহুত কিবা কিবি কেমিকেলেৰে তৈয়াৰ কৰে। এইটো এনেকুৱাকৈ গেছত প্ৰায় হৈয়ে আহিছে। এইটো এনেকুৱাকৈ যেতিয়া উতলি উঠিব তেতিয়া ভাবিব তেল হৈ গৈছে আৰু কালাৰটো চেঞ্জ হ'ব। এইটো ৰঙা অলপমান হালধীয়া কালাৰৰ নিচিনা ৰঙা ৰঙা হৈছে, গতিকে এইটো হৈয়ে আহিছে। মই এতিয়া এইটো অফ কৰি দিম। অফ কৰি অলপ ৰেষ্টত যেতিয়া দিয়া যাব, পূৰা ঠাণ্ডা হোৱাৰ পিছত তেলটো ওপৰত ভাহি উঠিব। এইটো তেতিয়া আমাৰ ব্যৱহাৰৰ উপযোগী হ'ব। এয়া এইটো তেল হৈ আহিছে। চাওক, এই ৰঙা ৰঙা কালাৰ হৈছে। ইয়াতে চাব পাৰিব কি ধুনীয়া হৈছে কালাৰ। এতিয়া কি ধুনীয়া চেণ্ট আহি গৈছে তেলৰ, পূৰা নাৰিকেল তেলৰ চেণ্ট, যিটো অৰিজিনেল তেলৰ চেণ্ট আহি গৈছে। এইটো অলপমান ৰঙা হৈছে। এতিয়া তেলটোত কমপ্লিটলি হৈ গৈছে। এতিয়া মই এইটো ইয়াৰ পৰা গেছৰ পৰা নমাই আনিম। এইটো অফ কৰি দিবাচোন। এইটো নমাই ল'ম, অফ কৰি দিয়া খাতেলি। নমাই লোৱাৰ পিছত মই ইয়াতে আকৌ মেথি দিম। হ'বনে? হৈ আহিছে। এইটো আৰু অলপমান দিব লাগিছিল নেকি? এনেকৈ হ'ব হ'ব। এইটো তেল হৈ আহিছে। মেথি দিয়াচোন, মেথি 2 চামুচ মেথি। দুটা নাৰিকেলেৰে ভালেখিনি তেল হৈছে। এইটো মই ইয়াৰ মাজতে এইটো মই ইয়াৰ মাজতে মেথিও দিম। 2 চামুচ মেথি দিম। দুটা নাৰিকেলেৰে মই 2 চামুচ মেথি দিম। এয়া চাওক, মেথিৰে যদি নিজৰ ঘৰত ধুনীয়াকৈ উৎপাদন কৰা নাৰিকেল তেলৰ যদি আমি সঠিক নিয়মত ব্যৱহাৰ কৰোঁ, আমাৰ চুল নপৰে, চুলিত ক'লা হ'ব আৰু চুলি নহৰে পটককৈ। বৰ ধুনীয়া কালাৰ হ'ব। এতিয়া তেল কমপ্লিট হৈয়ে গৈছে। অলপমান ঠাণ্ডা হ'ব দিব লাগিব, গৰম আছে। এই চাওক, স্কিনত মই নিজে ব্যৱহাৰ কৰি দেখাই আছোঁ। এয়া চাওক কি ধুনীয়া তেল, নিজে ঘৰত উৎপাদন কৰা তেল। আমি কেমিকেল দি তৈয়াৰ কৰা তেল ইয়াতে দেখুওৱা নাই। মই নিজে উৎপাদন কৰি অলপমান ট্ৰাই কৰি চালোঁ।
চাওক আপোনালোকে নিজৰ ঘৰত উৎপাদন কৰি চাব পাৰে। ইয়াতে কোনো কেমিকেল নাই, নিজে উৎপাদন কৰা তেল। স্কিনো ভাল থাকিব। কি ধুনীয়া হৈছে। এতিয়া আমি এইটো ব্যৱহাৰ কৰিব পৰা উপযোগী হৈছে। আপোনালোকে এনেকৈ নিজৰ ঘৰতে বনাই উৎপাদন কৰি নিজে ব্যৱহাৰ কৰিব পাৰিব। আজিলৈ ইমানতে সামৰিছোঁ।